আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম কিস্তিৰ ধন যোৰহাট, গোলাঘাট আৰু মাজুলী জিলাৰ হিতাধিকাৰীসকলৰ হাতত আমি প্ৰদান কৰিলোঁ। গধূলি মই লখিমপুৰ আৰু ধেমাজি জিলাৰ হিতাধিকাৰীসকলৰ হাতত এই পুঁজি প্ৰদান কৰিম আৰু এক প্ৰকাৰ আজিয়ে এই আঁচনিখনৰো ৰূপায়ণৰ সফল সামৰণি পৰিব। প্ৰায় ৭৫,০০০ ল'ৰা ছোৱালীয়ে ২ লাখ টকাকৈ ৩টা কিস্তিত চৰকাৰৰ পৰা পুঁজি লাভ কৰিব। প্ৰথম কিস্তিৰ ৭৫,০০০ টকা বিতৰণৰ প্ৰক্ৰিয়া আজি সন্ধিয়া শেষ হ'ব। আমি যিটো টাৰ্গেট কৰিছোঁ যে যদি সকলোৰে আমি সহযোগিতা পাওঁ, এইবাৰ পুঁজি পোৱা ল'ৰা ছোৱালীখিনিয়ে কাম কৰাটো খুব প্ৰয়োজনীয়। যোৱাবাৰ আমি যাক ২৫,০০০ ল'ৰা ছোৱালীক ১ লাখকৈ দিছিলোঁ, তেওঁলোকক অহা ১১ তাৰিখে আমি দ্বিতীয় কিস্তিৰ ১ লাখ টকা দিম। যদি এই আঁচনিখন সফল হয়, অহা ৫ বছৰত আমি ১০ লাখ ল'ৰা ছোৱালীক, প্ৰতি সমষ্টিৰ ৭-৮ হাজাৰ ল'ৰা ছোৱালীক আমি এই আঁচনিৰ সুবিধা দিবলৈ চেষ্টা কৰিম। ইয়াত এটা বহুত ডাঙৰ ৰিস্ক আমি লৈছোঁ। আমাক ১ লাখ টকা ঘূৰাই দিব লাগে, তাৰো আমাৰ কোনো কাগজৰ চুক্তি নাই। যদি ঘূৰাই নিদিয়ে আমি একো কৰিব নোৱাৰোঁ। তাকো ৫ বছৰ পিছত, ৫ বছৰ মৰেটৰিয়াম আছে। এটা বিশ্বাসৰ ভিত্তিত এই আঁচনিখন কৰা হৈছে যে চৰকাৰে ৰাইজক বিশ্বাস কৰে আৰু নিশ্চয় ৰাইজেও চৰকাৰৰ বিশ্বাসৰ এটা মূল্য দিব। গতিকে এই গোটেই আঁচনিখন আস্থা আৰু বিশ্বাসৰ ওপৰতে ৰখা হৈছে।